दिवसीय दौरे पर बराघाटी में राज्य के जल संसाधन विभाग के कैबिनेट मंत्री पीयूष हजारिका आज रामकृष्ण नगर में शिलान्यास कार्यक्रम संपन्न करने के बाद मंत्री पीयूष हजारिका श्रीभूमि जिला भाजपा कार्यालय पहुंचे। वहां उन्होंने संगठन के पदाधिकारियों के साथ विभिन्न विषयों पर लंबी बैठक की। बैठक के उपरांत मंत्री पीयूष हजारिका ने मीडिया से बातचीत कर अपनी प्रतिक्रिया व्यक्त की। इस अवसर पर मंत्री कृष्णेंदु पाल, विधायक विजय मलाकार और कमलाक्ष देव पुरस्कार भी उपस्थित थे। কাৰ্বি আংলঙত দেখা গৈছে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি আৰক্ষীৰ ঘটনাটো অত্যন্ত দুখজনক, ভুল বুজাবুজিৰ কাৰণে হৈছে। সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, সকলোৱে যাতে শান্তিৰ কাৰণে কাম কৰে। আমি ভুল বুজাবুজিবিলাক নাইকিয়া কৰিব লাগিব। সকলোৱে যিহেতু মিলি থাকিব লাগিব, তার কারণে সকলোকে কাম কৰিবলৈ হাত জোর করে অনুরোধ জানাচ্ছি। দাদা, আপনি বলেছেন যে উত্তর করিমগঞ্জে আপনারা চেষ্টা করলে জয়ী হতে পারে। মুখ্যমন্ত্রী কিছুদিন আগে বলেছেন যে আমরা 1 লক্ষ টাকা করে দিলেও মুসলিমরা ভোট দেবে না, কিন্তু উত্তর করিমগঞ্জে প্রায় 7,000-এর মতো মুসলিম ভোট বেশি আছে। তারপর আপনারা কিসের উপরে ভিত্তি করে আসা? আমি দেখি, আমি তো 7,500 ভোটত জিকিছোঁ। 7,500 ভোটত আমি লোকসভাত জিকিছোঁ, গতিকে জিকিব পাৰিম বুলি ভাবিছোঁ। দেখা যাওক দক্ষিণ করিমগঞ্জে কি হবে আপনার?